হেল্ল' এভৰিৱান, আজি এই ভিডিঅ'ত আমি অসমত হৈ থকা আৰু হ'বলগীয়া বিভিন্ন এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম। MCQ ডিছকাছ কৰাৰ আগতে মই আপোনালোকক এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। ফ্ৰেণ্ডছ, যদি আপোনালোকে ছিংগল এটা প্লেটফৰ্মত টোটেল চিলেবাছ ফৰ এনি আছাম প্ৰস্পেক্টিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, তেন্তে এই চেনেলটো আপোনালোকৰ বাবে উপযুক্ত চেনেল। কিয়নো আগন্তুক দিনকেইটাত মই ছিষ্টেমেটিকেলি কমপ্লিট চিলেবাছ যিকোনো আছাম ৰিলেটেড এক্সামৰ বাবে এই চেনেলত যোগান ধৰিম আৰু সেইটো কমপ্লিটলি ইংলিছ আৰু আছামিজ বাইলিংগুলত প্ৰভাইড কৰা হ'ব। অসমৰ জিঅ'গ্ৰাফী, আছাম ইকনমি, পলিটি, হিষ্ট্ৰী, আছাম কাৰেণ্ট এফেয়াৰ্ছ, আৰ্ট এণ্ড কালচাৰ, মেথছ, ৰিজনিং, ইংলিছ কমপ্লিটলি চিলেবাছ ছিষ্টেমেটিকেলি প্ৰভাইড কৰা হ'ব। আৰু ইয়াৰ উপৰিও ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, কাৰেণ্ট এফেয়াৰ্ছৰ পৰাও মষ্ট ইম্পৰ্টেণ্ট টপিক যিবিলাকৰ পৰা সদায় কুৱেশ্যন আহি থাকে, সেইবিলাকো এই চেনেলত প্ৰভাইড কৰা হ'ব, যাতে আপোনালোকে ভেৰি ইজি ৱে আপোনালোকৰ পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰিব। ফ্ৰেণ্ডছ, MCQ ষ্টাৰ্ট কৰাৰ আগতে ৰিভাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা এটা এনিমেশ্যন ভিডিঅ' ডিছকাছ কৰোঁ আহকচোন। ব্ৰহ্মপুত্ৰ নদীখন আমাৰ অসমৰ অৰ্থনৈতিক দিশৰ পৰা বহুত ইম্পৰ্টেণ্ট এখন নদী হয়। এই নদীখন তিব্বেতৰ পৰা সৃষ্টি হয় আৰু টোটেল ২৯০০ কিলোমিটাৰ ই লেন্থ কভাৰ কৰে আৰু ভাৰতবৰ্ষত ৯১৬ কিলোমিটাৰ আৰু অসমত ৭২০ কিলোমিটাৰ লেন্থ কভাৰ কৰে। এই নদীখন তিব্বেতৰ পৰা উৎপত্তি হয়, অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে, তাৰপিছত অসমত ইয়াক ব্ৰহ্মপুত্ৰৰ নামেৰে জনা যায় আৰু বাংলাদেশত যমুনাৰ নাম লৈ ই বে অৱ বেংগলত পানী ডিছচাৰ্জ কৰে। তিবেতত ইয়াক চাংপুৰ নামেৰে জনা যায়, অৰুণাচল প্ৰদেশত ইয়াক দিহাং নামেৰে জনা যায়, অসমত প্ৰৱেশ কৰাৰ পিছত ই ব্ৰহ্মপুত্ৰৰ নাম লয় আৰু বাংলাদেশত ইয়াক যমুনাৰ নামেৰে জনা যায়। টোটেল ই তিব্বেত, ভাৰত আৰু বাংলাদেশ তিনিটা, সেইকাৰণে এই নদীখনক ট্ৰান্স বাউণ্ডাৰী বা ট্ৰান্স হিমালয়ান ৰিভাৰ বুলিও জনা যায়, কিয়নো ই হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা এখন ৰিভাৰ। আহকচোন ইয়াৰ উৎপত্তি চাওঁ। চেমায়ুংডুং গ্লেছিয়াৰ, যোন নেকি মানসৰোবৰ লেকৰ ওচৰত থকা চেমায়ুংডুং গ্লেছিয়াৰ, তিব্বেতৰ পৰা এই নদীখনৰ উৎপত্তি হয় আৰু লাহে লাহে ই গোটেই হিমালয় পৰ্বতৰ মাজেদি বৈ আহি গোটেই তিব্বেতেদি, বৰ্তমান চাইনাত স্থিত তিব্বেতেদি বৈ আহি ই অৰুণাচল প্ৰদেশৰ নামচা বৰুৱা, যি নেকি হিমালয় পৰ্বতৰ চবতকৈ চাপৰ পৰ্বত শৃংখলা, তাত ই এটা দিহাং গাৰ্জ সৃষ্টি কৰে বা ইউট্ৰন লয়। দিহাং গাৰ্জ মানে এটা গাৰ্জ মানে ইউট্ৰন লয় আৰু ই অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে। এই য'ত ই ইউট্ৰন লয়, এই ট্ৰানটোত নামচা বৰুৱা পৰ্বতখনত লয় আৰু ইয়াক দিহাং গৰ্জ নামেৰে জনা যায়। ই তাৰপিছত অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পিছত ইয়াৰ নাম চিয়াং বা দিহাং হয়। তাৰপিছত ই লাহে লাহে অসমত শদিয়া, আমাৰ শদিয়া টাউনৰ ওচৰত ই অসমত প্ৰৱেশ কৰে আৰু লুইত, দিবাং আৰু চিয়াং বা দিহাং, এই তিনিটা নদী মিলি শদিয়াত ই ব্ৰহ্মপুত্ৰৰ নাম লয় আৰু লাহে লাহে অসমৰ মাজেদি ভৈয়ামত বৈ আহে। আৰু মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় ইয়াৰ পৰা, ই আহি লাহে লাহে অসমৰ মাজুলী নদীদ্বীপ, মানে বিশ্বত চবতকৈ ডাঙৰ নদীদ্বীপ কি বুলি কুৱেশ্যন আহিলে মাজুলী নদীদ্বীপৰ সৃষ্টি কৰে আৰু তাৰপিছত এই নদীখন লাহে লাহে বৈ আহি ই গোটেই অসমখনৰ মাজেদি বৈ যায় আৰু ধুবুৰীৰ ওচৰৰ পৰা এই নদীখন বাংলাদেশত প্ৰৱেশ কৰে। বাংলাদেশত এই নদীখনৰ নাম যমুনা হয়, যমুনা ৰিভাৰ, আৰু ই যমুনা ৰিভাৰ নাম লয় আৰু বে অৱ বেংগলত পানী ডিছচাৰ্জ কৰে। ফ্ৰেণ্ডছ, আমাৰ ভাৰতৰ গংগা ৰিভাৰখনক বাংলাদেশত পদ্মাৰ নামেৰে জনা যায় আৰু এই নদী দুখন মিলি, পদ্মা আৰু যমুনা মিলি সুন্দৰবন ডেল্টা, পৃথিৱীত চবতকৈ ডাঙৰ ডেল্টাৰ সৃষ্টি কৰে। ডিব্ৰুগড়, তেজপুৰ আৰু গুৱাহাটী এই তিনিখন চহৰ এই নদীৰ কাষতে লাগি থকা চহৰ। আহকচোন এই নদীখনৰ উপনৈসমূহৰ বিষয়ে ডিছকাছ কৰোঁ। ফ্ৰেণ্ডছ, লোহিত ৰিভাৰখন তিব্বতৰ পৰা উৎপত্তি হয় আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ আহি অসমৰ শদিয়াত প্ৰৱেশ কৰে। এই লোহিত ৰিভাৰখন ব্ৰহ্মপুত্ৰ নদীৰ লেফ্ট বেংক ট্ৰিবিউটৰী হয়। দিবাং নদীখন দিবাং ভেলীৰ পৰা, অৰুণাচল প্ৰদেশৰ দিবাং ভেলীৰ পৰা উৎপত্তি হয় আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ আহি অসমৰ শদিয়াত লুইতৰ লগত লগ লাগে। দিবাং নদীখনো ব্ৰহ্মপুত্ৰ নদীৰ লেফ্ট বেংক ট্ৰিবিউটৰী হয়। লুইত নদীখনৰ ওপৰত অৰুণাচল প্ৰদেশৰ ধোলা আৰু অসমৰ শদিয়া কানেক্ট কৰা ধোলা শদিয়া ব্ৰিজ আছে, যাক নেকি ভূপেন হাজৰিকা সেতুৰ নামেৰেও জনা যায়। এই ব্ৰিজখনৰ লেন্থ হ'ল 9.15 কিলোমিটাৰ, 9.15 কিলোমিটাৰ আৰু ই ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ দীঘল নদী ব্ৰিজ। এই ব্ৰিজখনৰ ওপৰত প্ৰায় কুৱেশ্যন অহা দেখা যায়, সেইকাৰণে মষ্ট ইম্পৰ্টেণ্ট এইটো টপিক হ'ব। ফ্ৰেণ্ডছ, এই ব্ৰিজখন 2017 চনত
আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে এই ব্ৰিজখনৰ উদ্ঘাটন কৰিছিল। ফ্ৰেণ্ডছ, দিবাং আৰু লোহিতৰ উপৰিও বুঢ়ীদিহিং এটা অৰুণাচল প্ৰদেশৰ পৰা উৎপত্তি হোৱা এটা লেফ্ট বেংক ট্ৰিবিউটাৰী, ব্ৰহ্মপুত্ৰৰ লেফ্ট বেংক ট্ৰিবিউটাৰী হ'ল বুঢ়ীদিহিং। ইয়াৰ পিছত নাগালেণ্ডৰ পৰা উৎপত্তি হয় ৰিভাৰ ধনশিৰি, আৰু ই ব্ৰহ্মপুত্ৰ নদীৰ এটা লেফ্ট বেংক ট্ৰিবিউটাৰী। আৰু ইয়াৰ উপৰিও কপিলি, এটা মষ্ট ইম্পৰ্টেণ্ট লেফ্ট বেংক ট্ৰিবিউটাৰীৰ নাম হ'ল কপিলি, যিটো নেকি মেঘালয়ৰ পৰা উৎপত্তি হয় আৰু ৰিভাৰ ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে। ফ্ৰেণ্ডছ, ৰিভাৰ ব্ৰহ্মপুত্ৰৰ ৰাইট বেংক ট্ৰিবিউটাৰীৰ বিষয়ে চাওঁ আহকচোন। ইয়াত এটা কুৱেশ্যন অহা দেখা যায়, লাৰ্জেষ্ট ৰাইট বেংক ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ। এনচাৰ হ'ব সুবনশিৰি। এইখন নদী টিবেটৰ পৰা ষ্টাৰ্ট হয় আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ আহি অসমত প্ৰৱেশ কৰে আৰু অন্ততঃ ৰিভাৰ ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে। সুবনশিৰিখন লেফ্ট আৰু ৰাইট বেংকত চবতকৈ ডাঙৰ উপনৈ, ব্ৰহ্মপুত্ৰ নদীৰ চবতকৈ ডাঙৰ উপনৈ। আৰু এখন নদী টিবেটৰ পৰা ষ্টাৰ্ট হয়, সেইখন হ'ল মানস ৰিভাৰ। নদীখন টিবেটৰ পৰা ষ্টাৰ্ট হয়, অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে আৰু ভূটান হৈ অসমৰ মাজেৰে বৈ আহি ৰিভাৰ ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে। এই নদীৰ কাষতে ভূটান আৰু অসম বৰ্ডাৰ এৰিয়াত মানস নেশ্যনেল পাৰ্কো দেখিবলৈ পোৱা যায়। এইকেইখন উপনৈৰ উপৰিও তিষ্টা নদী, যিখন ছিকিমৰ পৰা উৎপত্তি হয় আৰু বংগালৰ মাজেৰে বৈ আহি বাংলাদেশত ৰিভাৰ ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে। ফ্ৰেণ্ডছ, আমি এটা এনিমেশ্যন ভিডিঅ'ৰ মাধ্যমেদি ৰিভাৰ ব্ৰহ্মপুত্ৰৰ উৎপত্তি আৰু ইয়াৰ উপনৈসমূহৰ বিষয়ে ডিছকাছ কৰিলোঁ। এতিয়া আহকচোন এটা কুইজৰ মাধ্যমেদি আমি প্ৰব্লেম ছল্ভ কৰোঁ। দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ কল্ড ইন টিবেট। টিবেটত ৰিভাৰ ব্ৰহ্মপুত্ৰক কি বুলি কোৱা হয়? এনচাৰটো কি হ'ব? দিহাং, চিয়াং নে চাংপো নে যমুনা? এনচাৰ হ'ব, মই আপোনালোকক ভিডিঅ'ত অলৰেডি ডিছকাছ কৰিছিলোঁ, চাংপো হ'ব এনচাৰ টিবেটত, হয় নহয়? তাৰপিছত টিবেটত চাংপো বুলি কয়, যমুনা বাংলাদেশত, এনেকৈ আছিলে। তাৰপিছত এই ৰিভাৰখনক, ব্ৰহ্মপুত্ৰ ৰিভাৰখনক ট্ৰান্স বাউণ্ডেৰী ৰিভাৰ এই কাৰণে কোৱা হয়, 3টা কাণ্ট্ৰিক ক্ৰছ কৰি আহে, চাইনা, ইণ্ডিয়া আৰু বাংলাদেশ। সেইকাৰণে ইয়াক ট্ৰান্স হিমালয়ান, হিমালয় পৰ্বতৰ পৰা উৎপত্তি হয়, সেইকাৰণে ট্ৰান্স হিমালয়ান বা ট্ৰান্স বাউণ্ডেৰী ৰিভাৰ বুলিও জনা যায়। হোৱাট ইজ দ্য মিনিং অফ চাংপো? চাংপোৰ অৰ্থ কি? টিবেটত চাংপোৰ অৰ্থ কি কওকচোন? টিবেটত ইয়াত চাংপোৰ অৰ্থ হ'ল পিউৰিফায়াৰ। পিউৰিফায়াৰ মানে এই নদীখনত কোনো পানীটো চাফা, ইয়াত কোনো নিমখীয়া পানী নাই, সেইকাৰণে টিবেটত ইয়াক চাংপো বুলি জনা যায়। ৰিভাৰ ব্ৰহ্মপুত্ৰক চাংপোৰ নামেৰে জনা যায়। টিবেটিয়ানসকলে এই নদীখনক চাংপো বুলি কয়। হোৱাট ইজ দ্য নেম অফ ৰিভাৰ চাংপো ইন অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশত যেতিয়া ই প্ৰৱেশ কৰে তেতিয়া ইয়াৰ কি নাম হয়? ইয়াৰ 2টা নাম হয়, দিহাং, ই দিহাং গৰ্জ এটাৰ সৃষ্টি কৰে আৰু দিহাঙৰ নাম লয়। মই আপোনালোকক কৈছিলোঁ, নামচা বৰুৱা নামৰ এটা হিমালয় পৰ্বতৰ চবতকৈ চাপৰ পৰ্বত শৃংখলাক কাটি ই এটা দিহাং গৰ্জ এটাৰ সৃষ্টি কৰে, সেইকাৰণে দিহাং নাম লয়, বা ইয়াক চিয়াং বুলিও জনা যায়। অৰুণাচল প্ৰদেশত চিয়াং বা দিহাঙৰ নামেৰে জনা যায়। হুইচ প্লেচ ডাজ দ্য ৰিভাৰ দিহাং নউন এজ ব্ৰহ্মপুত্ৰ? কোনডোখৰ জেগাত আহি ব্ৰহ্মপুত্ৰ দিহাং নদীখনে ব্ৰহ্মপুত্ৰৰ নাম লয়? মই আপোনালোকক কৈছিলোঁ 3টা নদী, যেতিয়া ত্ৰিদেৱ, লোহিত, দিবাং আৰু দিহাং বা চিয়াং 3টা মিলে শদিয়াত, আমাৰ শদিয়াত আহি মিলি ই ব্ৰহ্মপুত্ৰৰ গোটেই অসমখনত ব্ৰহ্মপুত্ৰৰ নামেৰে জনা যায়। এই নদীখন অসমৰ এটা ইকনমিকেল পাৰপ'জৰ কাৰণে বহুত ভাল, ব্ৰহ্মপুত্ৰ নদীখন। ইয়াৰ উপৰিও চাওক, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ জইনছ উইথ দিহাং ৰিভাৰ টু ফ্ৰম ব্ৰহ্মপুত্ৰ নিয়েৰ দ্য চিটি অফ শদিয়া? শদিয়াৰ ওচৰত কোনখন 2খন নদী আছে? দিহাং বা চিয়াং? দিহাং বা চিয়াঙৰ লগত লগ লাগি, অলৰেডি আপোনাক কৈছিলোঁ, দিবাং ভেলীৰ পৰা দিবাঙৰ উৎপত্তি হয় আৰু লুইত ৰিভাৰ টিবেটৰ পৰা আহি লুইত ৰিভাৰ, এই 2টা লগ লাগি, এই 2টা যেতিয়া চিয়াঙৰ লগত লগ লাগে শদিয়াত, ইয়াক ব্ৰহ্মপুত্ৰৰ নাম লয়। হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ফ্ৰেছ ৱাটাৰ ৰিভাৰ ইন আইচলেণ্ড ফ্ৰম বাই ৰিভাৰ ব্ৰহ্মপুত্ৰ? মই ভিডিঅ'ত আপোনালোকক অলৰেডি কৈছিলোঁ, মাজুলী নদীদ্বীপৰ উৎপত্তি কৰে, এটাই নদীদ্বীপ চবতকৈ ডাঙৰ বিশ্বৰ ভিতৰত, মাজুলী নদীদ্বীপৰ উৎপত্তি কৰে কোনে? ৰিভাৰ ব্ৰহ্মপুত্ৰই, হয়নে? এইটো ইয়াত কোৱা হৈছে সেই বিষয়ে। আৰু আপোনালোকে কমেণ্টছত মোক ক'বচোন, অসমতে আছে সেইখনো, চবতকৈ সৰু নদীদ্বীপখনৰ নাম কি? ইয়াক পিকক আইলেণ্ডৰ নামেৰেও জনা যায়। SMS কৰি মোক জনাবচোন, অসমত ইয়াৰ নাম কি বা কি নামেৰে এই নদীদ্বীপখনক জনা যায়। 7 নম্বৰ কুৱেশ্যন চাওঁ আহক। হুইচ অফ দ্য ফলোয়িং ইজ নট
ইজ নট নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ মই ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ আপোনাক লেফ্ট বেংক ট্ৰিবিউটাৰী আৰু ৰাইট বেংক ট্ৰিবিউটাৰী এতিয়া চাওকচোন ইয়াত কৈছে নৰ্থ বেংক ট্ৰিবিউটাৰী কোনটো নহয় ফ্ৰেণ্ডছ এই কুৱেশ্যনৰ এনচাৰটো কোনটো হ'ব কওকচোন এই কুৱেশ্যনৰ ৰাইট এনচাৰ হ'ব এ এণ্ড ডি কিয়নো জীয়াঢল আৰু চিয়াংখন হ'ল ৰাইট বেংক ট্ৰিবিউটাৰী কোনটো নহয় বুলি কৈছে লেফ্ট বেংক ট্ৰিবিউটাৰী হয় নোৱাদিহিং আৰু ধনশিৰি এই দুখন লেফ্ট বেংক বা চাউথ বেংক ট্ৰিবিউটাৰী হয় সেইকাৰণে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এ এণ্ড ডি ইয়াৰ কাৰেক্ট এনচাৰ এ এণ্ড ডি হ'ব নোৱাদিহিং আৰু ধনশিৰি ইয়াত এক্সপ্লেনেশ্যনত ভুল হ'ব পাৰে নোৱাদিহিং এণ্ড ধনশিৰি ইজ দ্য চাউথ বেংক ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ হ'ব লাগে কাৰেক্ট এনচাৰ এ এণ্ড ডি হ'ব অপশ্যনটোত ভুল আছে হুইচ অফ দ্য ফলোয়িং ইজ নট চাউথ বেংক ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ আপোনালোকে জানে দিগাৰু হ'ল কপিলি হ'ল কৃষ্ণাই হ'ল এই তিনিটাই হ'ল চাউথ বেংক ট্ৰিবিউটাৰী সেইকাৰণে মানস ৰিভাৰে হ'ব ইয়াৰ কাৰেক্ট এনচাৰ যিটো নেকি তিব্বতৰ পৰা ষ্টাৰ্ট হয় আৰু বা ভূটান হৈ অসমত প্ৰৱেশ কৰে অৰুণাচল প্ৰদেশ ভূটান আৰু অসমত প্ৰৱেশ কৰি ৰিভাৰ ব্ৰহ্মপুত্ৰৰ লগত মিলি যায় কাৰেক্ট এনচাৰ হ'ব ৰিভাৰ মানস হুইচ অফ দ্য ফলোয়িং ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ স্ন'ফেড ফ্ৰেণ্ডছ স্ন'ফেড মানে বৰফ গলি পিনে যিবিলাক নদী বৈ আহে পানী হৈ বৈ আহে সেইবিলাক নদীক স্ন'ফেড বুলি কোৱা হয় যেনেকৈ ইয়াত কাৰেক্ট এনচাৰ হ'ব সুবনশিৰি আৰু পাগলাদিয়া কিয়নো ইহঁত ৰাইট বেংক ট্ৰিবিউটাৰী মেক্সিমাম ৰাইট বেংক ট্ৰিবিউটাৰীয়ে ব্ৰহ্মপুত্ৰ নদীত দেখা যায় এই অপশ্যনটো ভুল আছে বি এণ্ড ডি কাৰেক্ট এনচাৰ হ'ব আৰু মানসো এটা স্ন'ফেড ট্ৰিবিউটাৰী বা উপনৈ হয় ব্ৰহ্মপুত্ৰ নদীখনৰ সেইকাৰণে সদায় ৰাইট বেংক ট্ৰিবিউটাৰী কাৰেক্ট মেক্সিমাম ৰাইট বেংক ট্ৰিবিউটাৰীবিলাকেই ইয়াত স্ন'ফেড দেখা যায় লেফ্ট বেংক ট্ৰিবিউটাৰীবিলাক স্ন'ফেড নহয় হোৱাট ইজ দ্য নেম অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন বাংলাদেশ বাংলাদেশত কি বুলি কোৱা হয় বহুত ইজি কুৱেশ্যন এইটো আপোনালোকে কওকচোন ইয়াৰ এনচাৰটো কি হ'ব বাংলাদেশত যেতিয়া ৰিভাৰ ব্ৰহ্মপুত্ৰ প্ৰৱেশ কৰে তাক কি বুলি জনা যায় যমুনা বুলি কোৱা হয় আৰু ৰিভাৰ গংগাক বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত পদ্মা বুলি কোৱা হয় যেতিয়া পদ্মা আৰু যমুনা ৰিভাৰ একেলগতে লগ হয় বাংলাদেশত তাক মেঘনাৰ নামেৰে জনা যায় মেঘনা আৰু বেলেগ কোনো ৰিভাৰ নহয় এইখন যমুনা আৰু ব্ৰহ্মপুত্ৰ আৰু গংগা ৰিভাৰৰ মিলন হোৱাৰ পিছত বাংলাদেশত ইয়াক মেঘনাৰ নামেৰে জনা যায় নেক্সট কুৱেশ্যন চাওঁ আহকচোন হুৱেৰ ডাজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেট ইয়াৰ কাৰেক্ট এনচাৰটো মানসৰোবৰ লেক ৰিজন বা চেমায়ুংডুং গ্লেচিয়াৰ দুয়োটাই হ'ব পাৰে মানসৰোবৰ লেকো চেমায়ুংডুং গ্লেচিয়াৰৰ ওচৰতে আছে আৰু নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছামিজ ইয়াৰ কাৰেক্ট এনচাৰটো আপোনালোকে মোক কমেণ্টছ কৰি জনাবচোন নেক্সট হোৱাট ইজ দ্য লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ এপ্ৰক্সিমেটলি 2900 কিলোমিটাৰ এইটো টোটেল ইয়াৰ 2900 কিলোমিটাৰ আৰু ভাৰতবৰ্ষত 916 আৰু অসমত 720 কিলোমিটাৰ কাৰেক্ট এনচাৰটো হ'ব এপ্ৰক্সিমেটলি 2900 কিলোমিটাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেটছ ফ্ৰম হুইচ ৰিজন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সদায় হিমালয়ান মই আগতে কৈছোঁ ট্ৰান্স হিমালয়ান ৰিভাৰ বুলিও জনা যায় সেইকাৰণে হিমালয়ৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে সেইকাৰণে কাৰেক্ট এনচাৰটো এ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ নউন এজ চাংপো ইন হুইচ কাণ্ট্ৰি এইটো বহুত ইজি কুৱেশ্যন ইয়াৰ এনচাৰটো হ'ব চাইনা এনে তিব্বতৰ পৰা ষ্টাৰ্ট হয় তিব্বত বৰ্তমান চাইনাৰ আণ্ডাৰত আছে সেইকাৰণে চাইনা ফ্ৰেণ্ডছ অসমৰ যিকোনো এক্সামত অহা মষ্ট ইম্পৰ্টেণ্ট 50টা কুৱেশ্যন আমি কুইকলি ৰিভিজন কৰোঁ আহকচোন হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম ইয়াৰ কাৰেক্ট এনচাৰ হ'ব হলং ট্ৰী বি ইজ দ্য কাৰেক্ট এনচাৰ মানস নেশ্যনেল পাৰ্ক ফলছ ইন এইটো মই ভিডিঅ'ত কৈছিলোঁ চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত মানস নেশ্যনেল পাৰ্ক অৱস্থিত হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ডাজ নট অৰিজিনেট ইন দি হিলছ অফ অৰুণাচল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ডি কলং ৰিভাৰ বাকী দিহিং কামেং আৰু দিবাং এইকেইটা অৰুণাচলৰ পৰা উৎপত্তি হোৱা ৰিভাৰ হয় হোৱাট ইজ দ্য লেন্থ অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া মই ভিডিঅ'খনত কৈছোঁ 916 কিলোমিটাৰ আৰু অসমত ইয়াৰ লেন্থ হ'ল 720 কিলোমিটাৰ আৰু টোটেল 2900 এপ্ৰক্সিমেটলি 2900 কিলোমিটাৰ ইল ৰেঞ্জ কভাৰ কৰে ইন হুইচ ডিষ্ট্ৰিক্ট দ্য শ্ৰী সূৰ্যা পাহাৰ ইজ লোকেটেড ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বি গোৱালপাৰা হুইচ ওৱান অফ ইজ দ্য হায়েষ্ট পিক ইন আছাম এইটো লাইকে পিক সদায় এক্সামত আহি থকা দেখা যায় কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হুৱেন ৱাজ কাজিৰঙা ইনস্ক্ৰাইবড এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইয়াৰ কাৰেক্ট এনচাৰ ডি 1985
ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিস্তা ৰিভাৰ ইজ ন'ন এজ কি নামেৰে জনা যায় বহুত ইজি কুৱেশ্যন যমুনাৰ নামেৰে জনা যায় হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লান্টেড বাই যাদৱ পায়েং এইটো মলাই ফৰেষ্টটো কাৰেক্ট এনচাৰ টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ডেট আৰ অন দি বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ এইটো ডি ৰং এনচাৰ হয় 27 হ'ব বৰ্তমান 27টা ডিষ্ট্ৰিক্ট আছে দি ভূপেন হাজৰিকা সেতু ধোলা সদিয়া ব্ৰিজ ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ এইটো ইজি কুৱেশ্যন এইটো লোহিতৰ ওপৰত বনোৱা হৈছে কনষ্ট্ৰাক্ট কৰা হৈছে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ওৱান অফ দ্য লাষ্ট ষ্ট্ৰং হোল্ড ফৰ দ্য ৱাইল্ড ৱাটাৰ বাফেলো ইয়াৰ কাৰেক্ট এনচাৰ ডি কাজিৰঙা নেশ্যনেল পাৰ্ক হুইচ অফ দ্য ফলোয়িং ইজ নট এমং দ্য মেজৰ বাৰ্ড ফাউণ্ড ইন আছাম ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বি হোৱাইট পিফল এই হোৱাইট পিফল অসমত ইউজুৱেলি পোৱা নাযায় আছাম হেজ কমন বাউণ্ডেৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চি 7 ষ্টেটৰ লগত অসমৰ বাউণ্ডেৰী আছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱেটলেণ্ড ইন আছাম লাৰ্জেষ্ট ৱেটলেণ্ড হ'ল সোণবিল লেক হ'ব ইয়াৰ কাৰেক্ট এনচাৰ ডি হ'ব সোণবিল লেকখন এটা লাৰ্জেষ্ট ৱেটলেণ্ড অসমৰ হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এ প্ৰি মনচুন ছিজন এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত আহি থকা দেখা যায় দ্য গৈ এ ট্ৰিবিউটাৰী টু ব্ৰহ্মপুত্ৰ ইজ ছিটুৱেটেড বিটুইন এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব দিহাং আৰু সোৱণশিৰিৰ মাজত বিটো কাৰেক্ট এনচাৰ হ'ব দিহাং আৰু সোৱণশিৰিৰ মাজত এই ট্ৰিবিউটাৰীখন অৱস্থিত হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম বহুত ইজি কুৱেশ্যন ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বি শুৱালকুছি ইজ দ্য কাৰেক্ট এনচাৰ শুৱালকুছিক মানচেষ্টাৰ বুলি কোৱা যায় অসমৰ হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইজ দ্য চাইট অফ ৰেইন ফৰেষ্ট ইন আছাম এণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট এইটো হ'ব জয়পুৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ জয়পুৰ হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ওৱান অফ দ্য লাষ্ট ষ্ট্ৰং হোল্ডছ ফৰ দ্য ৱাইল্ড ৱাটাৰ বাফেলো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বি কাজিৰঙা নেশ্যনেল পাৰ্ক ইয়াত 1600ৰ ওপৰত ৱাইল্ড ৱাটাৰ বাফেলোজ পোৱা যায় দ্য এপ্ৰক্সিমেট শ্বেয়াৰ অফ আছাম ইন ইণ্ডিয়াজ এনুৱেল প্ৰডাকশ্যন অফ টি ইজ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বি 55% অসমে শ্বেয়াৰ কৰে এপ্ৰক্সিমেটলি 55% অসমৰ প্ৰডাকশ্যন শ্বেয়াৰ কৰা হয় অল অভাৰ ইণ্ডিয়াত আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ভূটান আৰু বাংলাদেশৰ লগত অসমে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে এজ পাৰ দ্য ডাটা অফ দ্য 2011 পপুলেশ্যন চেঞ্চাছ দ্য লিটাৰেচি ৰেট ইন আছাম ইজ এপ্ৰক্সিমেটলি এইটো হ'ব 72% অসমৰ এপ্ৰক্সিমেটলি 72% লিটাৰেচি ৰেট দেখা গৈছিল 2011ৰ চেঞ্চাছৰ মুতাবিক দিয়াৰ ইজ এ কোল মাইন ইন এইটো কাৰেক্ট এনচাৰ হ'ব লিডু মানে মাকুমো কাৰেক্ট আছিলে ইয়াৰ এনচাৰ আৰু লিডুত ইয়াৰ কোল মাইন পোৱা যায় লিডু হ'ব ইয়াৰ কাৰেক্ট এনচাৰ কেবল লামজাও নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো অনলি ফ্ল'টিং নেশ্যনেল পাৰ্ক হয় কেবল লামজাও মণিপুৰত স্থিত কেবল লামজাও নেশ্যনেল পাৰ্কখন মণিপুৰত আছে হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইট আৰ ইন আছাম ইয়াৰ আগতে ইয়াৰ কাৰেক্ট এনচাৰ 2 আছিল বৰ্তমান 3 হ'ব কিয়নো চৰাইদেউ মৈদামকো ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছে সেইকাৰণে কাজিৰঙা নেশ্যনেল পাৰ্ক মানস ৱাইল্ড লাইফ চেংচুৰী আৰু চৰাইদেউ মৈদামকো ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছে কাৰণে 3 ইজ দ্য কাৰেক্ট এনচাৰ আছাম প্ৰপ'জ চাই বাগান টাইম উইল হেভ ৰিফাৰেঞ্চ লংগিটিউড অফ এইটো 90 ডিগ্ৰী ইজ দ্য কাৰেক্ট এনচাৰ বি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হু ইজ ক্ৰেডিটেড উইথ দ্য 1953 ডিস্কভাৰী অফ গল্ডেন লেংগাৰ ইন আছাম ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চি এডৱাৰ্ড পিচাৰ্ড জি এইটো ইয়াৰ কাৰেক্ট এনচাৰ এডৱাৰ্ড পিচাৰ্ড জি হোৱাট ইজ আছামছ পজিশ্যন এমং অল দি ইণ্ডিয়ান ষ্টেট ইন টাৰ্ম অফ এলিফেণ্ট পপুলেশ্যন ইয়াৰ কাৰেক্ট এনচাৰ বি হ'ব থাৰ্ড আৰু ফাৰ্ষ্টখন কোনখন হয় আপোনালোকে কমেণ্টছত জনাবচোন দ্য প্ৰপ'জ টিপাইমুখ ডেম ইজ টু বি কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ এইটো কাৰেক্ট এনচাৰ হ'ব বৰাক ৰিভাৰৰ ওপৰত কনষ্ট্ৰাক্ট কৰা হৈছে হোৱাট ইজ দ্য IUCN কনজাৰ্ভেশ্যন ষ্টেটাছ অফ ৰাইন'চৰ্ছ ইউনিকৰ্ণছ দ্য অফিচিয়েল ষ্টেট এনিমেল অফ আছাম এইটো হ'ব চি কাৰেক্ট এনচাৰ ভুলনেৰেবল হয় ইয়াৰ কাৰেক্ট এনচাৰ আপোনালোকে জানে চাগে IUCN এটা ৰেড ডাটা বুক হয় তাৰ ওপৰত ইয়াৰ কেটেগৰাইজ কৰা হয় হুইচ অফ দ্য ফলোয়িং জিঅ'গ্ৰাফিকেল লাইন পাছেছ থ্ৰু দ্য ষ্টেট অফ আছাম অসমৰ পৰা কোনো এটা জিঅ'গ্ৰাফিকেল লাইন পাছ নহয় টপিক অফ কেঞ্চাৰ টপিক অফ কেপ্ৰিকন দুটাই নহয় ইকুৱেটৰো নহয় সেইকাৰণে ডি ইজ দ্য কাৰেক্ট এনচাৰ নন অফ দ্য above is the correct answer
হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম ইয়াৰ কাৰেক্ট এনচাৰ চি হ'ব ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক হোৱাট ইজ দ্য আইউচিএন কনজাৰ্ভেশ্যন ষ্টেটাছ অফ দ্য জিছ গল্ডেন লেংগাৰ অৰ গল্ডেন লেংগাৰ এন world monkey found in Assam and neighboring regions here correct answer hobo endangered a is the correct answer Oak Tusker a wild silkworm is found in which of the following district in Assam here correct answer hobo Dima Hasao a silkworm khon পোৱা যায় which of the following is the highest hill range in Assam eto apnaloke sobe jane Borail Hills hol অসমৰ সবতকৈ হাইয়েষ্ট হিল ৰেঞ্জ হয় এই মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বাৰ বাৰ পৰীক্ষাত আহি থকা দেখা যায় দ্য টোটেল নাম্বাৰ অফ ৰামছাৰ ছাইট ইন আছাম ইজ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এটা এইটো হ'ল দীপৰ বিল ৰামছৰ ছাইটত অসমৰ ৰামছৰ ছাইটত এটাই নাম আছে সেইটো হ'ল দীপৰ বিল হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ ইয়াৰ কাৰেক্ট এনচাৰ হ'ল জিয়া ভৰলী এই অৰুণাচল প্ৰদেশত ইয়াক কামেং বুলি জনা যায় আৰু অসমত আহি এই জিয়া ভৰলীৰ নাম লয় Swamp deer has a sizable population in which of the following protected area in Assam? Here correct answer hobo Kaziranga National Park. Which of the following is not connected by border of Assam? It bahut easy question. Sikkim khon Ohomor logot connect nohoy. Nagaland, Arunachal Pradesh aru Bhutan ei tinikhone Ohomor logot connected. In which of the following area in Assam iron ore deposits are found? Kot poa jay? Here correct answer hobo Chanderdinga Hillsot a iron ore পোৱা যায় Which of the following is the highest peak in Karbi Plateau? Karbi Plateau অৱস্থিত কোনখন highest hills হয় হেতু হ'ব Singhasan is the correct answer B হ'ব ইয়াৰ correct answer Tropical wet evergreen forest are predominantly found in which of the following protected areas? ক'ত পোৱা যায় এইটো correct answer হ'ব ইয়াৰ Dihing Patkai Wildlife Sanctuary এই ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায় এৰিয়া ৱাইজ দ্য ৰেংক অফ আছাম এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ কাৰেক্ট এনচাৰ হ'ব ছেকেণ্ড মানে এ ইজ দ্য কাৰেক্ট এনচাৰ আৰু প্ৰথম হ'ল অৰুণাচল প্ৰদেশ জাতিংগা ফেমাউছ ফৰ দ্য মাছ ছুচাইড অফ মাইগ্ৰেটৰী বাৰ্ড ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট এই কুৱেশ্যনখন আহি থকা দেখা যায় ডিমা হাছাও ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ডিমা হাছাও ইজ দ্য কাৰেক্ট এনচাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ As per 2011 census, the growth rate of population of Assam during the decade of 2001 to 2011 is 17.7%. D is the correct answer. Which of the following cash crop is not produced in Assam? Kuntu nohoy? Soyabin Ohomot produced kora nohoy. Soyabin C is the correct answer. The average height of Assam from sea level is kiman hobo ya correct answer? Correct answer hobo 79.5 meter. D is the correct answer. Average লবলগীয়া হলে গোটেই অসমখনৰ লোৱা যায় মিলাই পিনে গুৱাহাটী ওচৰৰ পৰা ইয়াৰ একাউন্টেবিলিটি কৰা হয় The tropical rainforest in Assam is ক'ত tropical rainforest পোৱা যায় দিহিং পাটকাই rainforest দিহিং পাটকাই rainforestত tropical rainforest পোৱা যায় ফ্ৰেণ্ডছ যদি ভিডিঅ'টো আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগন্তুক সময়ত মই বাইলিংগুৱেলত অসমীয়া আৰু ইংৰাজী মাধ্যমত দুয়োটাতে মই ভিডিঅ' আপোনালোকক প্ৰডিউচ কৰিম আৰু আপোনালোকক সহজভাৱে বুজাবলৈ চেষ্টা কৰিম থেংক ইউ